অখিল গগৈ এটা নতুন মডেল উলিয়াইছে, তাৰ 5টা অংগ আছে, 5টা স্তৰ আছে। এই মডেলটো যদি পূৰ্ণ প্ৰয়োগ কৰিব পাৰে তেতিয়াহ'লে অসম 5 বছৰ ভিতৰত ধনী হ'ব। কাইলৈ বা পৰহিলৈ বিচাৰি আছোঁ, 6 তাৰিখে বাজেট আছে নহয়, তাৰ আগত মই বিচাৰি আছোঁ মুখ্যমন্ত্ৰী যে আপোনাক মই 1 ঘণ্টা আপোনাক মই মোৰ কথা ক'ব খোজোঁ, আপোনাৰ কথা নুশুনো, মোৰ কথা ক'ম আৰু আপোনাক মোৰ কথা বুজোৱাৰ পাছত আপুনি যিখিনি বুজি পায় 1 ঘণ্টাৰ পাছতহে ক'ব পাৰিব, যাতে অসমখন ধনী কৰাৰ কাৰণে মই এটা মডেল দিব পাৰোঁ। নহ'লে গোটেই পৃথিৱীৰ জ্ঞানগাল চববিলাক হিমন্ত বিশ্ব শৰ্মাৰ মূৰতে আছে বুলি ভাবে, কাৰো কথা নুশুনে, চব বস্তুতে অকলে অকলে কৰে। অৰুণোদয় দিলেও অকলে, ছাত্ৰ ছাত্ৰীবিলাকক কি বুলি কয় এইটো নিযুত মইনা দিলেও অকলে। আৰু এই যে এতিয়া ইউনিফৰ্মটো 600 টকাত দিছে, 600 টকাত দুযোৰ ইউনিফৰ্ম। এই থিয়ৰিটোৰ যিটো ইকনমিষ্ট ডাক্তৰ ৰণোজ পেগু আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এই দুজন এনেকুৱা ইকনমিষ্ট যে 600 টকাত এজন ছাত্ৰ ছাত্ৰীয়ে দুযোৰ ইউনিফৰ্ম পাব। তাৰে 20% আকৌ কণ্ট্ৰেক্টৰে প্ৰফিটো খাব। 600 টকাৰ 20% প্ৰফিট খালে কিমান যাব? 120 টকা, হয়নে নহয়? 120 টকা গুচি গ'লে কেইশ টকা থাকিব? 480 টকা। 480 টকাত দুযোৰ ইউনিফৰ্ম, পেণ্ট আৰু চোলা, ছোৱালীৰ ওপৰৰ কি কয় এইটো টপ আৰু মেক্সিটো, এই দুইটা পাব পৰাকৈ 480 টকাত এনেকুৱা ধৰণৰ মানে আমাৰ কাপোৰ আছে, যি কাপোৰ পিন্ধি সঁচাকৈ তেনেকুৱা ইউনিফৰ্ম দিব পাৰিব। মইতো কেতিয়াবা সুধিব খোজোঁ, আপোনালোকে বেয়া পাব শব্দটো কৈ দিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰৱেৰ এটাৰ দাম কিমান এবাৰ সুধি চাবচোন। বাকীটো বাদ দিলোঁ, মই গেঞ্জি এটাৰ দাম কিমান সুধি চাবচোন, তেওঁ পিন্ধা স্পৰ্টিং এটাৰ দাম, ৰণোজ পেগুৱে পিন্ধা গেঞ্জিটোৰ দাম কিমান এবাৰ সুধি চাবচোন। এওঁলোকে যে আমাৰ ছাত্ৰ ছাত্ৰীক 600 টকা ঠিকাদাৰক দিব, তাৰে 20% লাভ খাব, 480 টকা থাকিব। 480 টকাত দুযোৰ কাপোৰ, সেইকাৰণে মই কৈছোঁ যে প্লাষ্টিকৰ বস্তাত দুযোৰ ইউনিফৰ্ম দিব খুজিছে। এই অৰ্থনীতিটো, এই যে লুণ্ঠন কৰাৰ অৰ্থনীতিটো, এই লুণ্ঠন কৰা অৰ্থনীতিটো বন্ধ কৰিবৰ কাৰণে মই নতুন মডেল এটা বনাইছোঁ, য'ত হিমন্ত বিশ্ব শৰ্মা ইমান লুণ্ঠন কৰিব নোৱাৰিব।